অৱশেষত অদিতিয়ে চাকৰিটো বাদ দিব লাগিব। নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ টেক জিনটোৰ অন্য এটা নতুন ভিডিঅ'লৈ। তো আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে সম্পূৰ্ণ কথাখিনি আপোনালোকে জানিবলৈ পাব, আহিবলগীয়া খণ্ডকেইটি কি হ'বলৈ গৈ আছে। কিন্তু তাৰ আগতে যিসকলে বকুল চিৰিয়েলখন চাই ভাল পায় আৰু তেওঁলোকে যদি এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, কিয়নো প্ৰতি ৩-৪ দিনৰ মূৰে এটা নতুন ভিডিঅ' লৈ মই এই চেনেলটোলৈ আহি থাকোঁ। তো যিহেতু আপোনালোকে নিশ্চয় যোৱা কেইটি খণ্ডত আপোনালোকে নিশ্চয় দেখিবলৈ পালে আৰু হাত উঠাবলৈ চেষ্টা কৰিছিল গাৰ্গীয়ে, কিন্তু এতিয়া হাত উঠাব নোৱাৰিলে যিহেতু, আৰু তাৰ কাৰণে এতিয়া গাৰ্গীয়ে দি অদিতিৰ লাইভটো শেষ কৰি পেলাব। তো তাৰে এতিয়া ভয় দেখুৱাই গৈছিল, কিন্তু হয়তো এতিয়া গাৰ্গীয়ে পিছত যায় মানুহ লগাই হয়তো এচিড ঢালি কিবা তেনেকুৱা কৰিব পাৰে, যাতে এতিয়া অদিতিক দেখাত বেয়া হৈ যায় বা অদিতিৰ মুখখন কিবা কৰিব পাৰে। তো তেনেকুৱাই কিবা কৰিবলৈ গৈ আছে অতি সোনকালে, কিন্তু সেইটো আপোনালোকে এতিয়া দেখিবলৈ নাপায়, অতি সোনকালে আপোনালোকে দেখিবলৈ পাবলৈ গৈ আছে। হয়তো 4-5 দিনৰ ভিতৰতে হয়তো দেখিবলৈ পাবলৈ গৈ আছে এইখিনিও। কিন্তু তাৰ আগতে যিহেতু এতিয়া অদিতিয়ে আহি পাওঁতে দেৰি হ'ব ঘৰত, তো তাৰ কাৰণে এতিয়া অদিতিয়ে যিহেতু দেৰি হ'ব আহি পাওঁতে ঘৰত, সেইকাৰণে ঘৰৰ মানুহখিনিয়ে বহুত বেছি খং কৰিব, লগতে বিশেষকৈ দেউতাক আৰু মন্দিৰাই। কাৰণ এতিয়া মন্দিৰাই আৰু দেউতাকে যিহেতু অদিতিক ঘৰৰ পৰা উলিয়াবৰ কাৰণে চেষ্টা কৰি আছে, তো তাৰ কাৰণে এতিয়া দেউতাকে বহুত বেছি বেয়াকৈ ক'ব, লগতে এতিয়া ঘৰৰ দায়িত্বখিনি বাদ দি তেনেকৈ এতিয়া ইমান ৰাতিলৈকে ক'ত আছিল, কি কৰি আছিল, তো সেইবোৰ কথা প্ৰশ্ন কৰিব। কিন্তু হয়তো এতিয়া সেইটোতেই গাৰ্গী আছিল বা এতিয়া গাৰ্গীৰ লগত তেনেকুৱা ৰাস্তাত হৈছে, তো সেইখিনি কথা হয়তো খুলি নক'ব অদিতিয়ে। তো তাৰ কাৰণে হয়তো অদিতিক যিটো চাকৰি আছে সেইটো বাদ দিবৰ কাৰণে ক'ব, বা এতিয়া ঘৰখনৰ দায়িত্ব লওক বা এতিয়া অফিচৰ দায়িত্ব লওক, সেই দুটাৰ এটা বাচিবলৈ ক'ব। এতিয়া কোনটো বাছি লয় সেইটোতো বেলেগ কথা, কিন্তু মন্দিৰাই এতিয়া ঘৰৰ মানুহখিনি সকলোকে বুদ্ধি দি থাকিব, বিশেষকৈ যিখিনি মানুহে অদিতিক বেয়া পায়, আৰু সেইখিনি মানুহ বুদ্ধি থাকিব যে অদিতিক চাকৰিটোত যাব দিব নালাগে, ঘৰৰ কামখিনি কৰি থাকিব লাগে। অদিতিয়ে এতিয়া চাকৰি কৰিলে গোটেই ৰাতিটো তাত থাকিব লাগে, বা এতিয়া ৰাতি দেৰিকৈ আহে ঘৰত, তো তাৰ কাৰণে এতিয়া সেইবোৰ কথা কৈ যাতে এতিয়া মন্দিৰাই বাচিব পাৰে, লগতে এতিয়া অদিতিৰ যাতে চাকৰিটো খেদাব পাৰে, তো তাৰে চেষ্টা কৰা দেখিবলৈ পাব। কিন্তু এতিয়া অদিতিয়ে চাকৰিটো বাদ দিয়ে নে এতিয়া সকলোবোৰ কথা সকলোকে সঁচাকৈ কৈ দিয়ে, আৰু হয়তো এতিয়া সকলোকে কথাটো নকলেও আদিত্য সকলোবোৰ কথা ক'ব যে অদিতিৰ লগত কি হ'ল, আৰু লগতে ঘৰ আহি পাওঁতে কিহৰ কাৰণে দেৰি হ'ল, তো সম্পূৰ্ণ কথাখিনি বুজাই ক'ব। তেতিয়া হয়তো সকলোৱে গম পাব যে আচলতে অদিতিৰ দি ভুল নাই। কিন্তু এতিয়া গাৰ্গীৰ কথাখিনি ঘৰৰ মানুহখিনিৰ আগত কয় নে নকয়, নে এতিয়া অকল আদিত্যৰ আগতে কয়, তো সেইটো আপোনালোকে আহিবলগীয়া খণ্ডকেইটিতে দেখিবলৈ পাবলৈ গৈ আছে। তো বাকী ভিডিঅ'টো আছিল ইমানখিনিলৈকে। যিসকলে ভিডিঅ'টো চাই ভাল পালে তেওঁলোকে লাইক এটা কৰি দিয়াৰ লগতে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। লগ পাম এনেকুৱা এটা নতুন ভিডিঅ'ৰ সৈতে। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে।